খালসা চেণ্টাৰ নৰ্থ ইষ্টৰ বিশেষ পদক্ষেপ সাংবাদিক পিপি সিং সোঁৱৰণী টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত দেওবাৰে অনুষ্ঠিত হয় এদিনীয়া টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা খালসা চেণ্টাৰ নৰ্থ ইষ্টে আয়োজন কৰে এই প্ৰতিযোগিতা কেপ্টেইন পিপি সিং সোঁৱৰণীত এই প্ৰতিযোগিতা প্ৰথমবাৰৰ বাবে আয়োজন কৰা হয় এদিনীয়াকৈ আয়োজন কৰা এই প্ৰতিযোগিতাত দিছপুৰ শিলং ফটাশিল আৰু মৰাখালীকে ধৰি মুঠ 4টা দলে অংশগ্ৰহণ কৰে 10 অভাৰৰ এই প্ৰতিযোগিতা সৰ্ববিজয়ী দলক দিয়া হয় 7,000 টকাৰ প্ৰাইজ মানি লগতে বেষ্ট প্লেয়াৰ বেষ্ট বলাৰকো দিয়া হয় ট্ৰফিসহ ধনৰ টোপোলা কেপ্টেইন পিপি সিঙক খুৱাৰাৰ উদ্দেশ্যে এই প্ৰতিযোগিতাখনি আয়োজন কৰিছে বুলি জনালে আয়োজক সমিতিৰ সভাপতি জসবিন্দৰ সিঙে খালসা চেণ্টাৰ নৰ্থ ইষ্টৰ পৰা খালসা চেণ্টাৰ নৰ্থ ইষ্ট টিমৰ পৰা এই প্ৰয়োজনটো আৰম্ভ কৰা হৈছে আমাৰ লেট কেপ্টেইন পিপি সিং নামত এই প্ৰয়োজনটো আমি আৰম্ভ কৰিছোঁ তেখেতৰ মানে সবক তেখেতৰ নামটো মনত থাকিব লাগে সদায় ঠিক আছে আমি এই প্ৰথম এবছৰ এই লিগটো আৰম্ভ কৰিছোঁ এতিয়া আমাৰ লগত 4টা টিম জড়িত হৈ আছে ঠিক আছে এটা হ'ল আপোনাৰ দিছপুৰৰ এটা মৰাখালী এটা ফটাশিল এটা শিলঙৰ 4টা টিমৰ ভিতৰত আমি খেলা কৰি এতিয়া ফাইনাল খেলা দিম ঠিক আছে এই খেলাটো হ'ল আপোনাৰ 10 ওভাৰকে আমি খেলাটো পাতিছোঁ এতিয়া লাষ্ট এটা ফাইনাল খেলা এতিয়া ৰৈ গ'ল এইটো আমি এতিয়া 3টাৰ পৰা ফাইনাল আৰম্ভ কৰিম এই স্পেচিয়েলি এই খেলাটো অৰ্গেনাইজ কৰা হৈছে আমাৰ কেপ্টেইন পিপি সিং যে লাষ্ট ইয়াৰ ঢুকালে যে তেখেতৰ নামত এই খেলাটো আমি ৰাখিছোঁ 4টা দলৰ পৰা বিজয়ী হৈ ফাইনেল খেলত অৱতীৰ্ণ হয় দিছপুৰ আৰু ফটাশিল তীব্ৰ প্ৰতিদ্বন্দিতামূলক মেচখনত জয়ী হয় দিছপুৰ ক্ৰিকেট দলটো ফাইনেল মেচৰ শেষত বিজয়ী দলটোক অতিথি হিচাপে উপস্থিত থকা ধৰম প্ৰচাৰ কমিটিৰ ইষ্ট জোনৰ সভাপতি এছ সুৰজ সিং আৰু সম্পাদক নৱদীপ সিঙৰ হাতেৰে বিজয়ী ট্ৰফি প্ৰদান কৰা হয় খালসা চেণ্টাৰ নৰ্থ ইষ্টে কেপ্টেইন পিপি সিঙক সদায় মনত ৰখাৰ ইচ্ছাৰে এই যি ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰিলে এই পদক্ষেপক শলাগ ললে সকলো ক্ৰীড়াপ্ৰেমীয়ে ভিডিঅ' জাৰ্নেলিষ্ট মফিজুলৰ সহযোগত ভাৰ্গৱ বৰাৰ প্ৰতিবেদন অলিম্পিয়া স্পৰ্টছ जेतू टीम जिन्हां ने शुरू तो क्या पापा जी ਆਪਾਂ ਹੀ ਜਿੱਤਾਂਗੇ ਡੀਸਪੋਰ ਦੀ ਟੀਮ ਦਲਬਾਰ ਸਿੰਘ ਲਾਡਾ ਰਾਜਾ ਵੀਰ ਅਰੇ ਬੜੇ ਖੁਸ਼ ਵੀਰ ਰਾਜਾ ਵੀਰ ਇੱਕ ਮਿੰਟ ਰਾਜੇ ਵੀਰ ਰੁਕ ਕੇ ਲੈ ਕੇ ਜਾਵਾਂਗੇ ਬਹੁਤ ਵਧੀਆ ਕਹਿੰਦੇ ਪਾਪਾ ਜੀ ਆਪਾਂ ਹੀ ਜਿੱਤਾਂਗੇ ਪਾਪਾ ਜੀ ਆਪਾਂ ਹੀ ਜਿੱਤਾਂਗੇ ਜਿੱਤਦੀ ਹੋਈ ਟੀਮ ਕੋਈ ਗੱਲ ਨਹੀਂ ਜਿੱਤਦੀ ਟੀਮ ਪਾਪਾ ਜੀ ਆਪਾਂ ਹੀ ਜਿੱਤਾਂਗੇ ਕੋਈ ਗੱਲ ਨਹੀਂ ਤੁਹਾਨੂੰ ਵੀਰ ਕੋਈ ਗੱਲ ਨਹੀਂ ਬਹੁਤ ਹਾਰ ਜਿੱਤ ਫੈਲਣ ਖੇਲਣਾ ਬੜੀ ਵੱਡੀ ਤੁਹਾਡੇ ਵਾਸਤੇ ਗੱਲ ਨਹੀਂ ਬੜਾ ਸੀ ਵਾਲੇ ਵੀਰੋ ਤੁਹਾਨੂੰ ਬਹੁਤ ਮੁਬਾਰਕਾਂ ਵਧਾਈਆਂ ਮੈਲਨ ਖੇਡਿਆ ਤੁਸੀਂ ਬਹੁਤ ਵਧੀਆ ਸੋਨੂ ਵੀਰ ਕੋਈ ਨਿਰਾਸ਼ਾ ਨਹੀਂ ਗਾ ਵਧੀਆ ਰਾਜਵੀਰ ਬਹੁਤ ਵਧੀਆ ਚੜ੍ਹਦੀ ਕਲਾ ਦੇਖੋ ਇਹਨਾਂ ਬੱਚਿਆਂ ਨੇ ਕਿਹਾ ਕਿ ਪਾਪਾ ਜੀ ਆਪਾਂ ਜਿੱਤਾਂਗੇ ਪਾਪਾ ਜੀ ਆਪਾਂ ਰਮਾ